নমস্কাৰ সকলোকে মোৰ ৰাজনাথ এই পেজটিলৈ সকলোকে স্বাগতম জনাইছো আৰু যদি আপোনালোকে প্ৰথমবাৰ চাই আছে মোৰ ভিডিঅ' ফাৰ্ষ্টে ফলো কৰি লওক কাৰণ মই বহু কিছু কথা আপোনালোকক জনাই থাকিম মোৰ অভিজ্ঞতা হয় সেইখিনি আপোনালোকক মই দি থাকিবলৈ চেষ্টা কৰিম আৰু যোৱাকালি মই কৈছিলো যে এনেকুৱা প্ৰফাইলৰ লগতে যিটো নাম আছে সেই নামটোতে যদি ৰঙা ফুট এটা আহে এইটো কিহৰ কাৰণে আহে মই যোৱাকালি অকনমানকে কৈ দিছিলো আপোনালোকক আৰু বহুতে জ্ঞাত বহুতে অজ্ঞাত জানা নাজানাৰ মাজতে আছে গতিকে যি সকলে নাজানে তেওঁলোকক মই ক'বলৈ বিচাৰো যে চাওক যেতিয়া আপোনালোকৰ প্ৰফাইলটোত এনেকুৱা এটা ৰঙা ফুট থাকিব মানে আপোনালোকৰ প্ৰফাইলটোৰ লগতে আৰু এটা আপোনালোকে পেজ খুলি থৈ দিছে ফাৰ্ষ্টে আপোনালোকে প্ৰফাইলত আহিলে প্ৰফাইলটো অহাৰ পিছত যদি আপোনালোকে পেজত যাবলৈ বিচাৰে তেতিয়াহলে পেজটো আপোনালোকে লগ ইন কৰিব লাগে তেতিয়া পেজৰ ভিতৰলৈ গুচি যায়গৈ মানে সেই বেছি দীঘলীয়া নকৰ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ ধুনীয়াকৈ অকনমান কথাতে আপোনালোকক ধুনীয়াকৈ বুজাই দি আছো মানে যেতিয়া আপোনালোকে সেই পেজত যাব পেজৰ ভিডিঅ' বা কিবা যদি তাত কিবা প্ৰবলেম হৈ আছে আপোনালোকৰ সেম দুইটাই পেজ আৰু প্ৰফাইল মানে ক'বলৈ গ'লে সব ক্ষেত্ৰতে প্ৰবলেম হয় ভিডিঅ' মেইন কাৰণটোৱে হৈছে ভিডিঅ' পে কিবা এটা নহয় কিবা এটা প্ৰবলেম লাগে আমাৰ হয়নে নহয় বেলেগৰ পৰাটো আমাৰ অনলি কন্টেন্ট বিলাকতো পে লাগে আমাৰ গতিকে সেই পেজত যদি কিবা এটা ভুল হৈ আছে আপোনালোকৰ তেতিয়াহলে এই প্ৰফাইলত কিয় শ্ব' কৰে এতিয়া বহুতৰে ডাউট আহিব ডাউটটো আপোনালোকক ক্লিয়াৰ কৰি দিছো চাওক আপোনালোকৰ পেজ এটা ফেসবুকটো যেতিয়া আপোনালোকে অন কৰিব বা ফেসবুকটো যেতিয়া আপোনালোকে ইনষ্টল কৰিব প্লে ষ্টৰৰ পৰা ডাইৰেক্ট আপোনালোকে তাত পেজটো খুলিব নোৱাৰে ফাৰ্ষ্টে একাউণ্ট এটা আপোনালোকে খুলিব খোলাৰ পিছত আপোনালোকে পেজ এটা খুলি লৈ গৈ তাত তাৰপিছত আৰু যদি অনলি বুলে যদি পেজ খোলে তেতিয়াহলে সেই একাউণ্টটো খুলিয়ে কি লগে লগে এটা পেজ বনাই লয় তাৰপিছত আৰু একাউণ্টটো মানে অন নকৰে খালি সেই পেজটোৱে লগ ইন কৰি ৰাখি দিয়ে তেওঁলোকে এইটো ডাইৰেক্ট পেজ হৈ থাকে তেতিয়া এটা ডাইৰেক্ট বহুতৰে প্ৰশ্ন ডাইৰেক্ট আপোনালোকক ক্লিয়াৰ কৰি দিছো যে হেতু বেলেগ হয় এটো বেলেগ হয় যে পেজটো ভিতৰত থাকা অৱস্থাটো প্ৰফাইলটোত কিয় শ্ব' কৰে এটা আপোনালোকক কৈ দিও চাওক আপোনালোকৰ যদি সন্তান আছে এটা সৰু সৰু পোৱালি বিলাকতে যেতিয়া কাজিয়া লাগে সেই কাজিয়াখন আহি পেলে কৰ পায়হি মাকৰ ওচৰ পায়হি ঠিক তেনেকুৱা নিচিনাৰ কথা এই মাক বুলি ক'ব লাগিব এতিয়া এই প্ৰফাইলটো চাওক আপুনি যদি এতিয়া মদ্যপান কৰে খুৰাপান যদি কৰে আপোনালোকে আপোনাৰ বেবিটো সৰু বা 4 মহীয়া 5 মহীয়া আপুনি যদি মদ্যপান কৰে আপোনাৰ যেতিয়া দুৰ্দান্ত যেতিয়া সেই বেবিটোক খুৱাব বেবিটোৰ নিচা লাগিব তেনেকুৱা নিচিনাই কথা গতিকে সেই পেজটোত যেতিয়া প্ৰবলেম হয় সেই প্ৰবলেমটো মানে এই প্ৰফাইলটো শ্ব' কৰে সৰুকৈ অকনমান ইংগিত এটা দি থৈ দিয়ে তেনেকুৱা নিচিনাই কথা মানে হেয়াত যেতিয়া আপোনালোকে ক্লিয়াৰ কৰি দিব ভিডিঅ' সেইবোৰ ডিলিট কৰি কমপ্লিট কৰি দিব তেতিয়া আপোনাৰ প্ৰফাইলটোৰ পৰাও এই সাধাৰণ বিন্দু ৰঙা ফুটটো আছে যে এটো ইয়াৰ পৰা নাইকিয়া হৈ যাব কথাখিনি নিশ্চয় বুজি পাইছে আৰু কিছুমান আছে এনেকুৱা সৰু ভিডিঅ' আৰু সৰু টপিক আপোনালোকক জনাই যাবলৈ গতিকে সকলোবোৰ জনাই গৈ থাকিম আৰু ভিডিঅ'টো আপোনালোকে কিমান বুজিলে কিমান ভাল পালে এই ভিডিঅ'টো কমেন্ট সেকশনতে মতামতটো দাঙি ধৰক আপোনালোকে আৰু যদি ভাল লাগিলে প্লিজ শেয়াৰ এটা কৰি দিব আপোনালোকৰ যদি শেয়াৰ এটাতে মোৰ যদি অকনমান যদি উৎসাহ বাঢ়ে আৰু ভিডিঅ' বনাবলৈ তেতিয়াহলে মই বনাই গৈ থাকিম আজিলৈ বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম